নমস্কাৰ মেজমেলৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক জনাবলৈ পাই খুকি হৈছো যে দীৰ্ঘ অপেক্ষাৰ অন্তত আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই আমাক এটা সাক্ষাৎকাৰ দিবলৈ সন্মত হৈছে আৰু সেই সাক্ষাৎকাৰৰ বাবে আমি তেখেতৰ লগত সংযোগ স্থাপন কৰিছো আমাৰ কাৰিকৰী বহুত অসুবিধাৰ মাজেৰে সংযোগ স্থাপন কৰা হৈছে গতিকে বৰুৱা ডাঙৰীয়া আপোনাক প্ৰাগ নিউজৰ মেজমেল অনুষ্ঠানলৈ আন্তৰিক আদৰণি আৰু দীৰ্ঘদিনৰ মূৰত আপোনাৰ লগত প্ৰত্যক্ষভাৱে সংযোজিত হ'বলৈ পাই আমি অতি আনন্দিত ধন্যবাদ আমাৰ ফালৰ পৰাও আপোনালৈ আপোনাৰ লগতে প্ৰাগ নিউজৰ সকলো কৰ্মকৰ্তালৈ আন্তৰিক শুভেচ্ছা জনাইছো বৰুৱা ডাঙৰীয়া মই প্ৰথমতে দুটামান ব্যক্তিগত কথা আপোনাক সুধি ল'ব খুজিছো আপুনি অসমখন এৰি যোৱাৰ পাছত অসমখনৰ বহুত পৰিৱৰ্তন হ'ল ইয়াৰ ৰাস্তা পদূলিবোৰ বহল হ'ল নেশ্যনেল হাইৱে এতিয়া আপোনাৰ 4 লেন হ'ল চাৰিওফালৰ দুয়োফালৰ গাঁওবিলাক আপুনি চিনি নোপোৱা হ'ল আগৰ দৰে তামোলবাৰী ডাঙৰ ডাঙৰ আহত গছবোৰ ৰাস্তাৰ তললৈ গুচি গ'ল 5 ষ্টাৰ হোটেল বহুত হ'ল এইদৰে বহুতখিনি পৰিৱৰ্তন হ'ল কেতিয়াবা আহি আপোনাৰ অসমখন এবাৰ চাই যাবৰ মন নাযায়নে নহয় আপুনি আৰম্ভণিতে যিটো প্ৰশ্ন কৰিছে খুব আবেগিক কৰি তুলিবলৈ বিচাৰি যেন পাইছো আৰু যাই হোক আপুনি যেতিয়া প্ৰশ্নটো কৰিছে প্ৰশ্নটোৰ উত্তৰটো মই দিবই লাগিব মোৰ উত্তৰটো এই ধৰণৰ যেটো ৰাস্তা ঘাট গাঁৱে ভূঞে বা বিভিন্ন দলং আৰু অন্যান্য যিবিলাক উন্নয়নৰ কথা কৈছে আপুনি এইবিলাক আমি দেখিছো আজিকালি গুগলৰ যুগ একেবাৰে পৃথিৱীখন হাতৰ মুঠিত থকা নিচিনা লাগে আমি দেখিছো কেনেকৈ উন্নতি হৈছে কাৰ উন্নতি হৈছে সকলোবিলাকেই দেখিছো যিটো নেকি উন্নতিৰ যিটো ভাবো আমি সাইন্টিফিক যিটো ডেভেলপমেন্ট বুলি ভাবো যেটো বিজ্ঞানসন্মতভাৱে আমাৰ অসমখন উন্নতিৰ পথত আগবাঢ়িছে নাই এটোৰ ওপৰতহে প্ৰশ্ন আছে ৰাস্তা ঘাট হ'বই আৰু ইমান দিন হৈছে ৰাস্তা এটা বনাব নোৱাৰিলে কেনেকৈ হ'ব বহু সম্পদ লুটি লৈ গৈছে তাত ৰাস্তা বনাব নোৱাৰিলেতো নহ'ব কিন্তু সামগ্ৰিকভাৱে অসমীয়া জাতিটো সমান্তৰালভাৱে চুকে কোণে উন্নয়নৰ মুখ দেখিছেনে নাই এইটো এটা $1 মিলিয়ন কুৱেশ্যন হ'ব পাৰে আৰু সেই ক্ষেত্ৰত আপোনালোকে কেনেকৈ বিশ্লেষণ কৰে বা আমি কেনেকৈ কোন দৃষ্টিত চাইছো সেইটোতো নিশ্চয় আপুনি জানে বা আপোনাৰ দৃষ্টিটো আৰু আমাৰ দৃষ্টিটো হয়তো কৰবাত পাৰ্থক্যতা থাকিব পাৰে বিশেষকৈ মই চাইম যেটো বিজ্ঞানসন্মত উন্নতিৰ যেটো এখন দেশৰ উন্নতি হ'ব লাগে সেই উন্নতি হৈছে নে নাই এটো প্ৰশ্ন থাকি যাব বৰুৱা ডাঙৰীয়া মই সদায় আমি যেতিয়া সাংবাদিকতা আৰম্ভ কৰিছিলো তেতিয়া আপুনি আছিল এজন কিংবদন্তি পুৰুষ আপোনাক আমি কেতিয়াও লগ পোৱা নাছিলো কিন্তু সেই সময়ত আলফাৰ শিবিৰলৈ যোৱা বা আলফা নেতাৰ লগত কথা পতা সাক্ষাৎকাৰ গ্ৰহণ কৰাটো আমাৰ কাৰণে এটা আছিল ৰোমাঞ্চকৰ অভিজ্ঞতা সেইবিলাক আছিল অপাৰেচন বজৰঙৰ পূৰ্বৱৰ্তী আৰু অপাৰেচন বজৰঙৰ পৰৱৰ্তী অৱস্থা বৰুৱা ডাঙৰীয়া আপোনাৰ এই যে সংগঠনটো আপুনি নেতৃত্ব দিয়ে এই যে নিয়ন্ত্ৰণ কৰে কেডাৰসকলক বহু কেডাৰে আপোনাক দেখিয়ে পোৱা নাই আজিলৈকে পৰেশ বৰুৱা তেওঁলোকৰ কাৰণে এটা মাত্ৰ ধাৰণা আপুনি ইমান দূৰত থাকি সক্ৰিয়তাৰে এই সংগঠনটো কেনেকৈ নেতৃত্ব দিয়ে নেতৃত্বৰ আচল কথাটো হৈছে প্ৰথম কথা নিজৰ সততা থাকিব লাগিব এই সততাটো কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰি আমাৰ যিসকল সতীৰ্থ আমাৰ যিসকল বিষয়া অনুপ্ৰাণিত কৰাৰ কামত জড়িত থাকিলে নিশ্চয় এই সংগঠনটো পৰিচালনা কৰাৰ ক্ষেত্ৰত যিকোনো লিডাৰৰ ক্ষেত্ৰত যিকোনো নেতাৰ ক্ষেত্ৰত ই সম্ভৱ হ'ব যদি অকল ডেমোক্ৰেসি যদি লিডাৰ হয় কথাৰ ফুলজাৰি মাৰিটো এটা সংগঠন চলাব নোৱাৰে আৰু আপুনি নিশ্চয় জানে মই নিজৰ কথা কৈ বা নিজৰ ঢোলটো মই বজাবলৈ নিবিচাৰো আৰু যিসকলে জানে যিসকল সদস্যই দেখিছে একেবাৰে আপুনি আৰম্ভণিৰ পৰা ধৰক বিশেষকৈ 83 পৰা তাৰ আগৰছোৱা মই ক'বলৈ নাযাওঁ আগৰছোৱাটো কিমান এটা কণ্টকময় আছিলে কিমান মানে প্ৰতিনিয়ত মানে সতৰ্ক হ'ব লগা পৰিছিলে আৰু কেনেকুৱা অৱস্থাত আছিলো 82 পৰা 81 পৰা মই দেখিছো 81 পৰা দেখিছো আৰু সেই 81 পৰা মই নন ষ্টপ আজি পৰ্যন্ত সংগঠনলৈ কিবা দিবৰ কাৰণে চেষ্টা কৰি থাকো বা দিব সংগঠনটো বা উন্নতিৰ ক্ষেত্ৰত সংগঠন ধৰি ৰাখিবৰ ক্ষেত্ৰত
সদস্যসকলক বিভিন্ন কাম কাজৰ যোগেদি অনুপ্ৰেৰণা যোগাবলৈ বিচাৰি থাকোঁ আৰু সেইটো এটা কাৰণ হ'ব পাৰে কাম নকৰাকৈ কাম যদি নকৰোঁ চিন্তা যদি নকৰোঁ চিন্তা যদি ৰিফ্লেক্ট কৰি আমাৰ সদস্যসকলৰ মন মগজুলৈ বিয়পাই নিদিওঁ তেতিয়াহ'লে য'তেই নাথাকোঁ লাগে বা সেইটো অসুবিধা নহ'ব আৰু সেইকাৰণে হয়তো মানুহে ভাবিছে ক'ৰবাত দূৰত্বত আছে ক'ৰবাত ওচৰত আছে আজিকালিতো দূৰত থাকিলেও একেবাৰে ওচৰত কৰিছে কমিউনিকেশ্যন যুগ আৰু আগৰ যিবিলাক আগতে যেনেকৈ আছিলোঁ বা যি ধৰণে আমি সম্পৃক্ত হৈছিলোঁ এটা বিভিন্ন হয়তো মই বা ধৰি নিজকে আত্মজাহিৰ কৰিবলৈ যোৱা নাই আৰু হয়তো ময়ে নেকি মোৰ বা মানে লং মাৰ্চ যিটো কয় ৰাইট ফ্ৰম অসমৰ পৰা বিশেষকৈ আমাৰ মাতৃভূমিৰ পৰা এটা জেগালৈ আহিব লাগে ধৰক যেতিয়া কাচিনলৈ আহিছোঁ মই 3 বাৰ আহিছোঁ মেক্সিমাম সদস্যসকলে বা নেতাসকলে এবাৰৰ পিছত আৰু 2বাৰ নাম ল'ব নোৱাৰে হয়তো উত্তৰ আমাৰ যিটো ৱেষ্ট অঞ্চলত 3বাৰ অহা 3বাৰ আহিছোঁ আৰু গৈছোঁ হয়তো এই ৰেকৰ্ডটো থাকি যাব পাৰে এই ৰেকৰ্ডটো হয়তো আমাৰ অঞ্চলৰ আমাৰ যিসকল বিপ্লৱী নেতা হওক সদস্য হওক বা বিষয়া হওক এতিয়ালৈকে ভংগ কৰিব পৰা নাই বুলি ভাবিছোঁ আৰু এই কণ্টকময় মানে যিটো মানে যাত্ৰা তাতে সদায় প্ৰতিনিয়ত বিপদ সংকুল হৈ আহিব লাগে শত্ৰুৰ লগত সন্মুখীন হ'ব লাগে বেমাৰ আজাৰৰ লগত সন্মুখীন হ'ব লাগে তেনেকুৱাবিলাক পাৰ কৰি আহিছোঁ সেইকাৰণে আজিও কিছুমান আমাৰ সদস্য বিষয়া জীৱিত আছে জানে আৰু যি সময়ত আপোনাৰ এটা মানে এইখিনিতে ক'বলৈ পাই মই নিজকে অলপ আনন্দিত বুলি ভাবিছোঁ ধৰক আপুনি নিশ্চয় জানে 2010 চনত মই যেতিয়া বাংলাদেশত আছিলোঁ সেই সময়ত আমাৰ অৰবিন্দ ৰাজখোৱা ডাঙৰীয়াই যিটো প্ৰক্ৰিয়া সৃষ্টি কৰিলে সেই প্ৰক্ৰিয়াৰ 4টা বেটেলিয়ান লৈ গৈছিলে 4টা বেটেলিয়ান লৈ যোৱাৰ পিছত কেনেকুৱা অৱস্থাত আছিলোঁ বা কেনেকৈ সংগঠনটো তাক পুনৰ সাৰ গোবৰ দি মানে শ্ৰীবৃদ্ধি কৰিবৰ কাৰণে যি প্ৰয়োজন আছিলে সেইখিনি হয়তো আপোনালোকে আজি মই যদি নকওঁ হয়তো বিশ্বাস নকৰিবও পাৰে বা ক'লে হয়তো আপুনি অলপ আশ্বস্ত হ'ব পাৰে সেইকাৰণে মই এই কথাটো ক'বলৈ বিচাৰিছোঁ এটা সংগঠনৰ 5টা বেটেলিয়ান আছিলে এই 5টা ভিতৰত 4টাই লৈ গ'ল 4টা তাৰপিছতে আকৌ এটা আছিলে সেইটোতো আধা কাটি লৈ গুচি গ'ল থাকিলে বাৰু কি 4.5টা বেটেলিয়ান আমাৰ লৈ গুচি গ'ল আৰু আধা ৰাখি থৈ গ'ল আধা মানে একো সাৰ পানী নোহোৱা অস্ত্ৰ নোহোৱা ইমান দুৰ্বল কৰি থৈছিলে তবু গোটেই সংগঠনৰ এইটো চাই যে এইটো নাই এইটো কোনোবাই কৰিছে এইটোতো কেতিয়াও মানে আমি মৰহি যাব নিদিওঁ অকালতে মানে কেতিয়াও ইয়াত বা মৰহি যোৱাটো আমি কামনা নকৰোঁ আৰু সেইকাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰিছিলোঁ নিজৰ মানে যিমান যি হওক নিজৰ জীৱনৰ বিপদাপন্ন কৰি হ'লেও এইটো 2010 যিটো আকৌ এটা মই এইটো এটা দুঃসাহসিক কি কয় মাউণ্টেইনাৰ যিটো একেবাৰে নদ নদী পাহাৰ আকৌ জংঘল হাবি জংঘল পাৰ হৈ শত্ৰুৰ সন্মুখীন হৈ মই 2010 মই আকৌ নাগাভূমিত উপস্থিত হৈছিলোঁ তাৰ পিছতে আপুনি 2010 পিছত যেতিয়া আকৌ উপস্থিত হৈ আমাৰ সদস্যসকলৰ সন্মুখত সুহৰিয়ে থিয় হৈ বুজাবলৈ চেষ্টা কৰিছোঁ আমি কেতিয়াও শেষ হৈ নাযাওঁ 4.5টা বেটেলিয়ান আমাৰ লৈ গৈছে আমি পাৰিম আমাক কেতিয়াও বা শেষ কৰিব নোৱাৰে সেইটো এটা ধৈৰ্যৰ পৰিচয় মই নিজেই দিছিলোঁ আৰু সেইটো ক্ষেত্ৰতো হ'ব পাৰে পৰৱৰ্তীত জানে যে কেনেকৈ মই গৈছিলোঁ কিমান একেবাৰে আপুনিতো জানে তাতে মই এমাহ 24 দিন খোজকাঢ়ি মই ইষ্টাৰ্ণ নাগালেণ্ডত মই উপস্থিত হৈছোঁ 2010 সেইটো সময়ত আমাৰ বয়সো আপুনি চাব সেইটো সময়ত বয়সো যথেষ্ট হৈছিল তবুতো গৈছিলোঁ ৰাস্তাত বহু সন্মুখীনো হৈছিলোঁ বৰুৱা ডাঙৰীয়া আপুনি মাত্ৰ কেইজনমান মানুহ লৈ বেটেলিয়ান এটা বেটেলিয়ানৰ আধা লৈ পেলাই আপুনি সংগঠনটো পুনৰ জীৱিত কৰিলে পুনৰ গঠিত কৰিলে সেই সংগঠনটোক শেহতীয়াকৈ ম্যানমাৰত থকা শিবিৰত আক্ৰমণ কৰি আপোনাৰ এগৰাকী জ্যেষ্ঠ নেতাৰ লগতে কেইবাগৰাকীও সদস্য নিহত হৈছে এই ঘটনাটোত আৰু এই ঘটনাটো বহুতে ধাৰণা কৰিছে যে ম্যানমাৰ আৰ্মিৰ দ্বাৰা সংগঠিত হৈছে
কিন্তু আপুনি বাৰম্বাৰ এই কথাটো প্ৰতীয়মান কৰাৰ চেষ্টা কৰিছে যে এইটো ম্যানমাৰ সেনাই কৰা নাই, বৰঞ্চ এইটো ভাৰতীয় সেনাৰ দ্বাৰা এই আক্ৰমণ সিদ্ধ হৈছে। বৰুৱা ডাঙৰীয়া, এই সম্পৰ্কত আপোনাৰ স্পষ্ট মত মই জানিব বিচাৰোঁ। একেবাৰে বা ক্ৰিষ্টেল ক্লিয়াৰ হয়, ক্ৰিষ্টেল ক্লিয়াৰ আমি কৰি দিছোঁ। হয়তো আমি কালি যিটো ষ্টেটমেণ্ট, পৰহি যিটো আমি ষ্টেটমেণ্ট দিছিলোঁ, সেই ষ্টেটমেণ্টটো একে সুন্দৰকৈ ইভেন মানে ৱাৰমেট যিটো ড্ৰোনৰ চিৰিয়েল নম্বৰ দিছোঁ, এই নম্বৰ, তাৰপিছতে আৰুতো বহুবিলাকে আমি দিছোঁ যে হেৰন ড্ৰোনৰ হেৰিটো দিছোঁ, তাৰপিছতে যিটো আদানীৰ ফেক্টৰী তাৰ নমুনা দিছোঁ। লগতে আপুনি জানে নাজানে যে ইণ্ডিয়াত যিটো ডেৰাডুনত যিটো এটা মানে হেৰি কৰিছে বা আৰ্মি সেইটো হেৰি কৰিছে, ডেৰাডুনৰ এটা প্ৰজেক্ট আছে, সেইটো আপুনি নিশ্চয় জানে নাজানো, FPV-টো হৈছে মানে এইটো ফাৰ্ষ্ট পাৰ্চনেল ভিউ। ইয়াত এনেকুৱা কিছুমান এতিয়া হেৰি কৰি লৈছে, নতুন সংযোজন কৰি লৈছে। ইয়াৰ পেলডটো থাকিব, পেলডটো গ্ৰেনেড আৰু বম দুটা থাকে, আৰু টপত থাকিব AK-47 গুলি থাকিব। AK-47 তাত হেং কৰি দিয়ে, টপত হেং কৰে। কিন্তু সেইটো ব্যৱহাৰ কৰিছে, সেইটো নামটো কৈছে ফাৰ্ষ্ট, এব্ৰিভিয়েশ্যন কৰিলে মানে হ'ব ফাৰ্ষ্ট পাৰ্চন ভিউ। যেতিয়া যি পথত যাকে দেখিব তাকেই মানে সিহঁতি AK-47 ওপৰৰ পৰা গুলি মাৰিব পাৰে। এইটো মডিফাই কৰিছে আকৌ 22-6 ৰেজিমেণ্টে কৰিছে। এইটো আপুনি চাব, আৰু হয়তো বহুতে নাজানে, আমাৰ সাংবাদিক বন্ধুৱে নাজানে, 22-6 ৰেজিমেণ্টে এইটো মডিফাই কৰিছে। মডিফাই কৰাৰ কাৰণে আৰু যুদ্ধ ক্ষেত্ৰত প্ৰয়োগ কৰিছে, বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰিছে। এই প্ৰয়োগ কৰাৰ কাৰণে বা সফল হোৱাৰ কাৰণে বিভিন্ন জেগাত সফলো হৈছে। সফল হোৱাৰ কাৰণে 22-6 ৰেজিমেণ্টক সেইটো ৰিৱাৰ্ড দিছে। এইটো হয়তো বহুতে নাজানে, এইটো বহুতে নাজানিব পাৰে। এইটো আমি জানোতো, আমি জানো কাৰণে কৈছোঁ। আৰু সিহঁতি আপোনাৰ হাতত কাৰিকৰীভাৱে এইটো প্ৰমাণ আছে যে ভাৰতীয় সেনাৰ দ্বাৰা এই ঘটনাটো সংঘটিত হৈছে। এইটো 100% আমাৰ আমি প্ৰমাণ দি আছোতো। আমি কালিও ওলাইছে আমাৰ ইংলিছৰ এটা জইণ্টলি আমি PLA আৰু আমাৰ যুটীয়াভাৱে আপোনালোকে দিছে। বৰুৱা ডাঙৰীয়া, এতিয়া পৃথিৱীৰ সকলো মানুহে জানে যে ম্যানমাৰৰ 60-70% মাটি এতিয়া আৰাকান আৰ্মিৰ দখলত আছে, আৰু আৰাকান আৰ্মিৰ লগত আপোনাৰ সম্পৰ্কটো জানিবৰ বাবে আমি আগ্ৰহী। আৰু আৰাকান আৰ্মিৰ লগত যদি আপোনাৰ সম্পৰ্কটো ভাল বা আপোনাৰ সহানুভূতিশীল, আপোনাৰ একেলগে থকা সতীৰ্থ সংগঠনসমূহৰ যদি সম্পৰ্ক ভাল, তেনেহ'লে আৰাকান আৰ্মিয়ে আপোনাৰ শিবিৰবোৰ এনেকৈ বিপদগ্ৰস্ত হ'বলৈ কেলে এৰি দিলে? নহয়, আপুনি শুনক, আপুনি যিটো কথা কৈছে, যিটো আমাৰ চেগাইন ডিভিজন আৰু যিটো মানে যিটো আৰাকান হেৰিটো অঞ্চলটো, আৰাকানৰ পৰাতো আপুনি এটা দেখিছেনে কিমান দূৰত্বটো আপুনি সহজে অনুমেয়। তাৰপিছতে আৰাকানৰ লগত আমাৰ লিংক আপ কৰাটোতো ইমান সহজ নহয়। আমি সেইটো লিংক আপ কৰিব নোৱাৰো, আৰু তেনেকৈ আৰাকানৰ লগত আমি সেইকাৰণে কোনো এনে থাকিব পাৰে, চিনাকি থাকিব পাৰে, আমি তেনেকৈ এলায়েন্স কৰা নাই, এলায়েন্স কৰিব নোৱাৰো। আৰু নকৰাৰ কাৰণটো হৈছে আমি জিঅ'গ্ৰাফিকেলি এটা ডিফিকাল্ট টেৰিয়ান আমাৰটোৰ পৰা আৰু আৰাকানৰ। এটা আপুনি অন ফুট যদি যায়, অতি কমে 20-25 দিনৰ মূৰত আপুনি আৰাকান পাব। তেনেকুৱা এটা, আৰু তাতে মাজে মাজে অবষ্টাকল আছে, মাজে মাজে বিভিন্ন ধৰণৰ সংঘাত আছে। সেই সংঘাতবিলাক পাৰ কৰি আমি তালৈ গৈ তাত লগত এটা বন্ধুত্ব, ৰিভলিউচনাৰী কি কয়, বিপ্লৱীৰ সম্বন্ধ গঢ়াটো ইমান সহজ নহয়। এতিয়া বৰ্তমান অৱস্থাত আপোনাৰ কাচিন ইণ্ডিপেণ্ডেণ্ট আৰ্মিৰ লগত সম্পৰ্কটো কেনেকুৱা? আৰু NSCNৰ মাজতো বহুত ভাগ হৈছে বুলি আমি জানিছোঁ, সেই গোটবিলাকৰ এতিয়া অৱস্থাটো কেনেকুৱা আপুনি জানেনে? ভাল, সিহঁতে প্ৰতিটো গোটৰ লগতে সিহঁতৰ নিজৰ ইণ্টাৰনেল পলিটিকেল ডিফাৰেঞ্চেছ থাকিব পাৰে। ইয়াৰ অৰ্থ নহয় যে আমি কোনোটো লগতে বা কাৰো লগতে আমাৰ বেয়া সম্বন্ধ। আমাৰ যিটো আছে মেলাইন টু নন, ফ্ৰেণ্ডশ্বিপ টু অল, এইটো আমাৰ এটা ৰণকৌশল। আমি সেই গতিকে আপুনি চাওক, আজি
বাৰ্মাটো হওক বা ম্যানমাৰটো হওক আমি কাৰো লগত আমাৰ সংঘাত নাইতো আমি কাৰো লগত সংঘাত নাই এইটো পিডিএফক যদি আপোনালোকে সোধে কি ইয়াতে বা মানে যিটো ম্যানমাৰ চিভিল ৱাৰ হৈছে আমি মানে অন্যান্য গভৰ্ণমেণ্ট বিৰোধী পক্ষত আছো নেকি নাই আমি গভৰ্ণমেণ্টৰ বা ম্যানমাৰ আৰ্মি বিৰুদ্ধতো নাই আমি পিডিএফ সকলৰ বিৰুদ্ধতো নাই আমি এইটো কাৰণে আমি নাইবাৰ লগত আমি কতো যুদ্ধ কৰা নাই ইহঁতৰ মাজৰ সংঘাত হলেও আমি যুদ্ধ কৰা নাই কোনো পক্ষৰ লগতে আমি সংযোগ হোৱা নাই এইটো আমাৰ প্ৰিন্সিপল ভূটানত ভূটানত যেতিয়া অল ক্লিয়াৰ অপাৰেশ্যন হৈছে আমি জানো সম্পূৰ্ণ মানে ইণ্ডিয়ান আৰ্মিয়ে কৰিছে ভূটানৰ টেক লগাই কিন্তু আমি ভূটানৰ আৰ্মি মাৰিব পাৰো তেতিয়া আমাৰ অস্ত্ৰ অজস্ৰ আছিলে কিন্তু আমি ভূটানৰ এজন আৰ্মি নহয় এজন নাগৰিকো আমি হত্যা কৰা নাছিল ভূটানত আৰু বাংলাদেশত থকাৰ সময়তো আমি এজন বাংলাদেশীকো আমি অত্যাচাৰ কৰা নাছিলো এজন বাংলাদেশক হত্যা কৰা নাছিল এইটো আমাৰ প্ৰিন্সিপল সেইকাৰণে আমাৰ আলফাৰ এটা সুনাম আছে গোটেই এই অঞ্চলটো আমাৰ ওচৰ চুবুৰীয়া যিবিলাক ভূটান হওক নেপাল হওক তাৰপিছতে কি কয় বাংলাদেশ হওক ম্যানমাৰ হওক এই অঞ্চলবিলাকৰ এই দেশবিলাকত এটা আমাৰ সুনাম আছে আমি কোনো ধৰণৰ এটা আশ্ৰয় লৈছো য'তে হলেও আমি আশ্ৰয় লওঁ আশ্ৰয় হৈ আলহী হৈ আমি সিহঁতক কিয় ক্ষতি কৰিম সেইকাৰণে কোনো পক্ষৰ লগতে আমি নাই ধৰক এতিয়া নাগা ভাইসকলৰ আজি নাগাসকলৰ কিমান ধৰণৰ NSN যেতিয়া দুভাগ হৈছিলে NSN IM আৰু NSN K আমিতো দুই পক্ষৰ লগতে আমাৰ ভাল আছিলে দুই পক্ষৰ লগতে আমি মৰামৰি কৰা এটা বন্ধুত্ব ভাৱটো আছিলে আৰু এতিয়াও বজাই ৰাখিছো আমি প্ৰতিটো NSN K কোনো NSNৰ যিমান ফেকচন হৈছে প্ৰতিটো সংগঠনৰ লগত এতিয়াও আমাৰ ভাল সম্বন্ধ আছে বৰুৱা ডাঙৰীয়া মই সুধিব খুজিছো যে অসমৰ এতিয়া আমাৰ দৰ্শকসকল অত্যন্ত আগ্ৰহী হৈ আছে উৎসুক হৈ আছে আপোনাৰ পৰা জানিবৰ বাবে যে শান্তি আলোচনাৰ প্ৰসংগত আপুনি কি কয় ইয়াৰ পূৰ্বে UPA চৰকাৰৰ দিনত ডক্টৰ মনমোহন সিঙৰ দিনত PCG গঠন কৰি এটা শান্তি আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা গৈছিল কিন্তু সেইটো সফল নহল এতিয়া মোদী চৰকাৰৰ 11 বছৰ হ'ল কিন্তু শান্তি আলোচনাৰ আৰম্ভণি আমি এতিয়ালৈকে দেখা নাই এতিয়া এই প্ৰসংগত আপোনাৰ মন্তব্য কেনে ধৰণৰ আমাৰ মন্তব্যটো আগৰ পৰা দি আছো বহুবাৰ দি আছো দুনাই কোৱা প্ৰয়োজন নাই আমি ভাৰতীয় উপনিবেশিক শাসক গোষ্ঠীৰ যিসকল ৰাজনীতি নেতা আছে চৰিত্ৰটো বুজি পাইছো চৰিত্ৰটো বুজি পোৱাৰ কাৰণে আমাৰ পৰা আপোনালোকে কেতিয়াও যে আলোচনাৰ কথাটো আমাক নুসুধি আপোনালোকে উপনিবেশিক ভাৰত চৰকাৰৰ যিসকল পলিটিকেল লিডাৰ আছে সেইসকলক প্ৰশ্ন কৰিব আমাক সুধিলে উত্তৰটো নাপায়তো আপোনালোকে আমাক উত্তৰটো নেপায় কেতিয়াও নেপায় এইকাৰণে নেপায় আমি যিহেতু আগেই কৈছো ইহঁতক আজিৰ প্ৰতি ইহঁতৰ যিটো আন্তৰিকতাটো আজি দেখাব ৰাইট ফ্ৰম হিতেশ্বৰ শইকীয়াৰ পৰা আন্তৰিকতা দেখাব পৰা নাই হিতেশ্বৰ শইকীয়াৰ পৰা আহিলে প্ৰফুল্ল মহন্ত আহিলে প্ৰফুল্ল মহন্তৰতো কোনো আলোচনাৰ শব্দই মানে এটা উচ্চাৰণ নকৰিলে তাৰপিছতে আহিলে সৰ্বানন্দ সোণোৱাল আহিলে সৰ্বানন্দৰ আগতে তৰুণ গগৈয়ে চেষ্টা কৰিছিলে কিন্তু ভাৰতীয় যিসকল প্ৰকৃততে আৰু তৰুণ গগৈ ডাঙৰীয়াটো প্ৰফেট হিচাপে আছে অসম চৰকাৰৰ গোটেই চৰকাৰখন ভাৰত উপনিবেশিক শাসক গোষ্ঠীৰ অধীনতে এটা পৰিচালিত হয় তেখেতসকলক গাত নাইতো নিজৰ গাদী ৰখাবৰ কাৰণে ভাৰতীয়সকলে যিটো কয় যিভাৱে প্ৰেছাৰ দিয়ে যিভাৱে কৰিব লাগে বড়োকেইসকলে যিভাৱে ডিফাইন কৰিবলৈ বিচাৰে তাৰ ওপৰত আকৌ দুনাই মানে বা তাৰ ওপৰত কোনো এটা মানে শব্দ ব্যৱহাৰ নকৰে যে এইটো কৰিবই লাগিব বুলি কৰিবই লাগিব কাৰণ এইটো ৰাজনৈতিক নেতাসকলৰ ইহঁতৰ হৈছে ক্ষমতাই সৰ্বোচ্চ ক্ষমতাৰ বাহিৰে ইহঁতে জাতিৰ কাৰণে কিবা চিন্তা কৰিব জাতিৰ হেৰুৱা স্বাধীনতা কিবা ন্যায্যতাৰ মানে হকে ন্যায়ৰ হকে কোনো মাত মতা নাই আজি মাত মতাখিনি আজি অসম আৰু কলৈ গুচি গ'ল ইমান সম্পদখিনি যদি অসমৰ মানুহে যদি অসম চৰকাৰখনে যদি উপভোগ কৰি ইয়াৰে মালিক হলটিন আজি অসমখন ভাৰতৰ ভিতৰত নালাগে গোটেই মানে এছিয়া অঞ্চলতে এখন জাকত জিলিকা দেশ হলহেঁতেন আমাৰ কি নাই সব আছিল বৰুৱা ডাঙৰীয়া মই সুধিব খুজিছো যে আপোনাতকৈ আগতে সশস্ত্ৰ বিদ্ৰোহ আৰম্ভ কৰা NSCN তেওঁলোকৰ দুটা গোট হ'ল আৰু ইছাক আৰু মুই ভাই এটা গোট লৈ
তেওঁলোকে আলোচনা আৰম্ভ কৰিলে মোদী চৰকাৰৰ লগত আৰু 2015 চনতে ফ্ৰেমৱৰ্ক চুক্তি বুলি এটা চুক্তিৰ এটা ফ্ৰেমৱৰ্ক কৰি পেলালে কিন্তু 15 চনৰ পৰা আজি পৰ্যন্ত এই 2025 পালেহি আজি পৰ্যন্ত আলোচনা একো আগবঢ়া নাই আৰু মুইভা ডাঙৰীয়া এতিয়া বহি আছে হেব্ৰনত তেখেতে ভাবিছে কিবা এটা পাম এতিয়া এই ঘটনাটোৱে আপোনাৰ মনত কি ধৰণৰ প্ৰতিক্ৰিয়া কৰিছে প্ৰতিক্ৰিয়াটো মই আপোনাক এটা কথা আপুনি কিমান দূৰ বিশ্বাস কৰে বা নকৰে কিন্তু আজি মানে কনভাৰচেশ্যন কেণ্ডিড হ'বৰ কাৰণে কৈছোঁ দেই কেণ্ডিড যাতে কনভাৰচেশ্যন হয় সেইকাৰণে মই ক'ব লগা পৰিব ক'ব লগা ক'লেহে কথাবিলাক খোলোচা হ'ব হয় মানে কোনো কপট নাৰাখি মই কথাবিলাক ক'বলৈ ওলাইছোঁ সেইকাৰণে কেণ্ডিড কনভাৰচেশ্যন কৰিবৰ কাৰণে আপুনি চাওক মুইভা ডাঙৰীয়াই মই যেতিয়া 97ত মই ঢাকাত পাইছিলোঁ তেখেতক আজি বৰ্তমানৰ যি CNC হৈ আছে এন্থনী চিমৰে আমাৰ ঘৰলৈ আহিছিলে আমি তেখেতক দুপৰীয়া আহাৰ আয়োজন কৰিছোঁ তেখেতসকলৰ কাৰণে তাতে কৈছে যে মই বিপদত পৰিলোঁ মোক জেলত সোমোৱাই ল'লে বেংকত মই আহিছিলোঁ বাহিৰৰ পৰা হঠাতে মোক আমাৰ মানুহে বুলি কোৱা নাই আৰু হদটোৰ লগত হয়তো আৰু কোনোবা মিলিত আছিলে তাতে মোক বেংককত ইমানে অত্যাচাৰ কৰিলে জেলত ইভেন উলংঘ কৰি পানীৰ বা উলংঘ কৰি এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছিলে উপায়ন্ত হৈ যে বাহিৰৰ পৰা যিটো প্ৰেছাৰ আছিলে আলোচনাৰ কাৰণে মই মানে ৰাজি হ'লোঁ বহিবৰ কাৰণে বা ভাৰতলৈ যাবৰ কাৰণে কণ্ডিশ্যনটো সেইটো আছিলে কৈছে মোক কৈছে মোৰ হাতত ধৰি কৈছে মোৰ নামটো নাম কাঢ়ি কৈছে এইটো আপুনি নকৰিব দেই আপুনি কৰিলেতো শেষ হ'ব আপুনি নকৰিব আমি মই মোক যিভাৱে পতিত কৰিলে যে আপুনি পতিত নহয় থাকিব লাগিব এই গোটেই ৱেছা অঞ্চলৰ কাৰণে থাকিবই লাগিব কিছুমান লিডাৰ জীয়াই থাকিবই লাগিব তেতিয়াহে আমি আমাৰ নাগা মুক্তি হওক গোটেই ৱেছা ৰিজনতে মানে ৰিজনটোৱে স্বাধীনতাৰ সপোন দেখিব পাৰিম কিন্তু মই গ'লেও মই কিন্তু স্বাধীনতাৰ শব্দটো যিটো চুভাইনিটি শব্দটো মই ব্যৱহাৰ কৰিমেই আৰু এইটোৰ লগত যদি কম্প্ৰমাইজ নকৰে ইণ্ডিয়া মই কিন্তু কম্প্ৰমাইজ নকৰোঁ আৰু এই কথাটো আপুনি চাওক মই এটা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টত এটা ইণ্টাৰেষ্টিং হেৰিটো ক্লজ এটা ৰাখি দিছে শ্বেয়াৰ চুভাইনিটি আজিলৈকে কৈ আছে শ্বেয়াৰ চুভাইনিটি কৰাৰ কাৰণেতো তহঁতিও স্বাধীন আমিও স্বাধীন তহঁতিও চুভাইন নেশ্যন আমিও চুভাইন নেশ্যন এই শব্দটোতো লাগে দিয়া এইটোতে আজি কৰা নাইতো নকৰাৰ কাৰণে আপুনি আৰু কিছুমান জনাটো নাগা কি ধৰণে নিজকে ছেভ কৰি ৰাখিছে ছেভ কৰি মাজে ফেকশ্যন বুলি কৈছে ফেকশ্যন হোৱা নাই সিহঁতৰ মাজত ফেকশ্যন হ'লে কাজিয়া পেচাল লাগিবতো ক'ত কাজিয়া পেচালটো কোনো লগা নাই কোনো মুইভা ডাঙৰীয়াই যিটো পদক্ষেপ লৈছে যে এইটো শ্বেয়াৰ চুভাইনিটি হ'বই লাগিব এইটো নহ'লে আমি নহয় তাৰ বিপৰীতে সিহঁতৰ নেতাবিলাক বেছি নেতা ক'ত আছে হেব্ৰনত নাইতো বেছি নেতা মেইন নেতাবিলাক ক'ত আছে সিহঁতৰ মেইন আৰ্মি ষ্ট্ৰেংথটো ক'ত আছে হয়তো সেইটো আপোনালোকে জানিব পাৰে আমি জানিলো ক'ত আছে কেনেকৈ ইনটেক্ট কৰি ৰাখিছে নহ'লে গঁৰালত সোমাই ৰাখিলে এটা মানে এটা হেৰিয়তে কি কয় বা খৰাহিতে বা কিবা এই যে কণী উমনি দিয়া নিচিনা সেইটো ৰখা নাই এইটো অকণমান কেইটামান হেৰিও চলজাক লৈহে এটা জেগাত আছে 100-150 তাতে আছে বা গোটেইটো চলজাৰ স্কেটাৰ হৈছে এইখিনি ঢুকিও নাপায় কিহৰ কাৰণে ৰাখিছে তেতিয়াহ'লে এইটো ষ্ট্ৰেটেজি ৱাইজ চাইছে আৰু তেখেতে কৈছে যে ইণ্ডিয়াক কেতিয়াও বিশ্বাস কৰিব নাই আমিও কৈছোঁ কেতিয়াও বিশ্বাস নকৰিব আপোনালোকে কেইবাৰবাৰ পাইছে NNC সময়ত কি ধৰণে প্ৰতাৰণা কৰিলে এতিয়াও প্ৰতাৰণা কৰিলে এতিয়াতো ডিভাইড এণ্ড ৰুল ইণ্ডিয়া ডিভাইড এণ্ড ৰুল আৰু টোটেল মানে হেৰি কৰা ইনহেলেট কৰা টোটেল স্মেছ কৰা ৱেপড আউট কৰা এই দুটা কৌশল লৈ আছে হেৰিয়ে লয় কংগ্ৰেছে লয় ডিভাইড এণ্ড ৰুল পলিচি BJPয়ে লৈ আছে টোটেল ৱেপড আউট ভাবিছে মাওবাদীকো কৈ আছে টোটেল যিটো কৰি আছে এতিয়া অতি সম্প্ৰতি টোটেল ৱেপড আউট একেলগতে আমাকো টোটেল ৱেপড আউট কৰিবৰ কাৰণে চেষ্টা কৰিছিলে বিফল হ'ল কিছু ক্ষতি হ'ব পাৰে আমাৰ বিশেষকৈ দুজন নেতা হেৰুৱাইছোঁ এইটোতো আৰু বিপ্লৱত আছে কিন্তু যিটো অল ক্লিয়াৰ আমিতো আৰু ইয়াত বেছি হেৰুৱাইছোঁ অস্ত্ৰ অজস্ৰ হেৰুৱাইছিলোঁ অল ক্লিয়াৰ বৰুৱা ডাঙৰীয়া আমাৰ সামান্য সংযোগৰ সমস্যা হৈছে অকণমান সময় আপুনি ধৈৰ্য ধৰক আমি পুনৰ সংযোগ স্থাপন কৰিম
চাই থাকক মেজমেল। মই পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি অনলাইন ব্যৱস্থাৰে সংযোগ স্থাপন কৰিছোঁ আলফাৰ সেনাধ্যক্ষ সন্মানীয় পৰেশ বৰুৱাৰ লগত। পৰেশ বৰুৱা ডাঙৰীয়া, মই শান্তি আলোচনা প্ৰসংগত আপোনাৰ মনোভাৱ বুজি পালোঁ। এতিয়া অসমৰ আজিৰ দিনটোত অসমত সৰ্বত্ৰ চৰ্চিত বিষয়টো হৈছে উচ্ছেদ। এই উচ্ছেদৰ জৰিয়তে চৰকাৰে এই কথাটো ক'ব বিচাৰিছে যে ই কেৱল বেদখল উচ্ছেদ নহয়, আৰ্দ্ৰভূমি, বনাঞ্চল, চৰকাৰী মাটি, সত্ৰ এইবিলাকৰ উচ্ছেদত কোনো বাধা নাই আৰু কোনো আপত্তিও কৰা নাই। কিন্তু চৰকাৰে এটা নেৰেটিভ সৃষ্টি কৰিব বিচাৰিছে। এই নেৰেটিভটো হৈছে যে যদি উচ্ছেদ নকৰোঁ তেনেহ'লে জনগাঁথনিৰ পৰিৱৰ্তন হ'ব, বিভিন্নবোৰ সমষ্টিবিলাক বেলেগ মানুহৰ হাতলৈ গুচি যাব, সেয়েহে উচ্ছেদ অত্যন্ত জৰুৰী। এতেকে জনগাঁথনিৰ পৰিৱৰ্তন ৰোধ কৰিবলৈ এই উচ্ছেদ চলোৱা হৈছে। চৰকাৰৰ এই নেৰেটিভটো আপোনাৰ বাবে পতিয়নযোগ্য হৈছেনে? নাই, গোটেই চৰকাৰে যিটো নেৰেটিভ সৃষ্টি কৰিছে সেইটোতো আপুনি মোতকৈ বেছি জানে। সেইটোতো আপুনি স্বচক্ষে আছে, ফ্ৰণ্ট লাইনত আছে, হয়নে বাৰু? মইতো আৰু বেক লাইনত আছোঁ, বেক পোষ্টত আছোঁ, আপুনি ফ্ৰণ্ট পোষ্টত আছে। আপুনি মোতকৈ বেছি জানে। চৰকাৰৰ লগততো আপুনি বহুবাৰ ব্যক্তিসকলক পাইছে, কথা পাতিছে বিষয়টোৰ লগত, আৰু আপুনিতো এজন মানে আগশাৰী সাংবাদিক, অকল সাংবাদিকেই নহয়, চিনিয়ৰ মোষ্ট সাংবাদিক। আপুনি এই বিষয়টো বহুত জানে, আমাকতো বেছি জানে এইবিলাক, নহয় জানো? এই সময়ত কি বেদখল, কেনেকুৱা বেদখল, ক'ত কেনেকে কৰিছে, লিগেল না ইলিগেল, এইটো কিহৰ কাৰণে, কাৰ স্বাৰ্থত, বা অসমৰ জনগণৰ স্বাৰ্থত না অন্য কিবা কাৰণত, এইটো মই বিশ্লেষণ বা এটা সৰলীকৰণ কৰি এটা কথা। আৰু যিবিলাক এটা ইয়াৰ ফৰেষ্ট লেণ্ড আছে, অন্যান্য যিবিলাক মানে সঁচাকৈ বেদখল যদি আমাৰ জনগোষ্ঠীয় যিবিলাক মাটি সেইবিলাক বেদখল কৰিছে, সেইটোতো আৰু চৰকাৰৰ এইটো দায়িত্ব। এইটো ক'ত বেদখল হৈছে, আজিৰ বেদখলকাৰী আজিয়েতো ইমান মানে ইমান দহলকে শিপাই থাকিব লগা হ'ল, কাৰ কাৰণে হৈছে? যিকোনো XYZ, কংগ্ৰেছো হ'ব পাৰে, SBও আছিলে, আৰু কোনোবা চৰকাৰ, জনতা চৰকাৰ আছিলে, আজি বিজেপি চৰকাৰ আছে। এইবিলাক যে কোনখিনি বৈধ কোনখিনি অবৈধ সেইখিনিতো আমাৰ হাতত দলিল নাইতো। সেইখিনি আপোনালোকৰ ওচৰতে আছে দলিল। যদি প্ৰকৃততে হয় বেদখল কৰিছে, বিভিন্ন প্ৰান্তত তেনেকৈ অসম চৰকাৰৰ মাটি দখল কৰি আছে, সেইটো এটা বেদখলি বুলি ক'ব লাগিব। যদি আৰু তাৰ বিপৰীতে যদি বেদখলি শব্দটো কিন্তু এটা বিশেষ এটা সম্প্ৰদায়ৰ ওপৰত বা এটা বিশেষ ধৰ্মাৱলম্বীৰ ওপৰতে হ'ব নালাগে। হ'লে বেদখল হৈছে অকল জাতি বৰ্ণ নিৰ্বিশেষে উচ্ছেদ কৰিব লাগে। বেদখল ফৰেষ্ট যদি কোনোবাই দখল কৰিছে, ইয়াৰ পৰিৱেশ যিটো দূষণ হ'ব, এইটো জাতি বৰ্ণ অকল হিন্দু মুছলমানৰ গাতে পৰিব বা হিন্দু গাতে পৰিব এইটো কথা নহয়। জাতি বৰ্ণ নিৰ্বিশেষে ইয়াৰ প্ৰভাৱ পৰিব, সেইটোত আমি একমত। আৰু যিসকল এতিয়া অন্য যিসকল মানে অসমৰ মানে ৰিজাৰ্ভ ফৰেষ্ট আছে, সেইবিলাক মানে হাবি জংঘল ধ্বংস কৰিব নালাগে। হাবি জংঘল ধ্বংস কৰিলে ইয়াৰ প্ৰকৃতি কি ৰূপ ল'ব এই কথাটো আমি সকলোৱে জানো। সেইটোতো আমি তাত কোনো বাধা দিবলৈ বা তাত নিগেটিভ সৃষ্টি কৰাৰ আমি পক্ষপাতি নহয়। বৰুৱা ডাঙৰীয়া, এই মুহূৰ্তত আজিৰ দিনটোত যদি অসমত মতামত লোৱা হয়, এটা গণভোট প্ৰক্ৰিয়া আৰম্ভ কৰা হয়, তেন্তে অসমৰ মানুহে এইটো বিচাৰিছে বুলি প্ৰমাণ হ'ব যে পৰেশ বৰুৱা ডাঙৰীয়া মূল খুঁটিলৈ ঘূৰি আহক, শান্তিৰ আলোচনালৈ ঘূৰি আহক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাবাৰো শান্তিৰ আলোচনাৰ পক্ষে কৈছে আৰু আপোনাক আহ্বান জনাইছে। এতিয়া এই প্ৰসংগত শান্তিৰ আলোচনাত আপোনাৰ আপত্তি কিয়? শান্তি আলোচনাত বাৰে বাৰে কৈছে শান্তি আলোচনা নহয়তো। আমি কিহৰ শান্তি আপোনাৰ ঘৰতো নাই, আমাৰ ঘৰতো, কাৰো ঘৰতো পাৰ্মানেণ্ট মানে পিচ নাইতো। পাৰ্মানেণ্ট পিচ ক'ত পাব? আৰু এই কথাটো যে সংঘাতৰ হৈছে, সংঘাত আমাৰ সৃষ্টি হৈছে কাৰ লগত? উপনিবেশিক ভাৰত ৰাষ্ট্ৰৰ লগত। অন্যায়ভাৱে আমাক শোষণ কৰি আছে, অন্যায়ভাৱে আমাৰ স্বাধীনতা হৰণ কৰি আছে। আজি নহয়তো, 75 years হৈ গৈছে। 75 years আমাক শোষণ কৰি আছে, আমাক অবৈধভাৱে দখল কৰি আছে, নব্য উপনিবেশিক শাসন আমাৰ ওপৰত বৰ্তাই ৰাখিছে। এইটোৰ ওপৰতে আমি কৈছো, এইটো শান্তিৰ কথা এটা আহিব নোৱাৰে। এইটো কনফ্লিক্ট ৰিজলিউশ্যন বুলি ক'ব লাগে।
সংঘাত নিৰসন হোৱাৰ কাৰণে আমি আলোচনাত বহিবলৈ আগৰ পৰা প্ৰস্তুত আছো কিন্তু শান্তি আলোচনাত আমি বহিবলৈ নাই এইটো কি শান্তি আমি দেখিলো নহয় ইমান শান্তি আলোচনা দেখিছে কেনেকৈ প্ৰতাৰণা কৰিছে তাৰ প্ৰতাৰণা কৰিবলৈ আমি কিয় যাওঁ প্ৰতাৰণা হ'বলৈ আমি প্ৰতাৰিত হ'বলৈ নাযাওঁ না ইমান প্ৰতাৰণাৰ বলি হ'বলৈ এইকাৰণে নাযাওঁ হাজাৰ হাজাৰ পাহোৱাল ডেকা গাভৰুৱে জীৱন দিলে কিমান হাজাৰ হাজাৰ পাহোৱাল ডেকা গাভৰুৱে অকালতে পংগু হৈ বহি আছে ঘৰত আজি কুপতিও কিছুমান জেলতে আছে প্ৰায় 200-300 জেলতে আবদ্ধ হৈ আছে আমাৰ সদস্যসকল তাৰ আগৰ চোৱাটো বাদেই এই ইমান হোৱাটো আমি যে শান্তি বিচাৰিছে শান্তি আলোচনাত বহি কিয় আনিছিলে ক'ব নোৱাৰে কেলে এটা বুৰঞ্জী প্ৰকৃত এটা বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰিম বা নোৱাৰে এইটো নোৱাৰাৰ কাৰণটো হৈছে গণতন্ত্ৰ পাৰিবই গণতন্ত্ৰ প্ৰকৃত গণতন্ত্ৰ চৰ্চা কৰিলে ইয়াত নোৱাৰাৰ প্ৰশ্ন আহিব নোৱাৰে প্ৰকৃত গণতন্ত্ৰ নোহোৱাৰ কাৰণেতো আজি হৈছে আজি গোটেই ভাৰততে এই অৱস্থা হৈছে আপুনি চাওক পিচিজি যেতিয়া গঠন কৰিছো পিচিজি সুন্দৰকে মনমোহন সিং ডাঙৰীয়াই কৈছে যে এইটো সাৰ্বভৌম স্বাধীন অসমৰ ওপৰত আলোচনা কৰা কোনো বাধা নাই একেদিনাখনে কিয় আমাৰ 7টা ল'ৰা মাৰিলে মেঘালয় বৰ্ডাৰত কিয় মাৰিলে এইটো ডিজাইন কৰিছে ইহঁতে এইটো বিচৰা নাই এইটো মনমোহনক সেবটাইজ কৰি ল'লে মনমোহন সিং ডাঙৰীয়া এটা চিম্পেথি শ্ব' কৰিছিলে শ্ব' কৰাৰ পিছতে একেদিনাখনে 7টা ল'ৰা মাৰিলে তাৰ পিছদিনা 4টা 11টা ল'ৰা মাৰি আমাৰ সদস্য হত্যা কৰিছে ইয়াৰ উদ্দেশ্য কি অসমৰ ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ক'লে যে সাৰ্বভৌম মানে স্বাধীন অসমৰ ওপৰত আলোচনা কৰা বাধা নাই এতিয়াও জীৱিত আছে কেইজনমান আমাৰ পিচিজি সদস্য এতিয়া কেইজনমান প্ৰায়জন এজন বাৰে আমাৰ শ্ৰদ্ধাৰ ককাইদেউ মুকুল মহন্ত ককাইদেউ তেখেত আৰু আমাৰ মাজত নাই তেখেত এতিয়া অৰূপ বৰুৱাৰাঙী আছে বজেন গগৈ ডাঙৰীয়া আছে হাইদাৰ হুছেইন ডাঙৰীয়া আছে আৰু কেইবাগৰাকী আছেতো মামণি বাইদেউ যেনিবা গুচি গ'ল আমাৰ মাজত নাই পাটগিৰি আছে তাৰপিছত লাচিত বৰদলৈ আছে দিগন্ত কোঁৱৰ আছে এনেকুৱা এতিয়াও তেখেতসকল জীৱিত আছে কৈছিলে নাই কথা কৈছিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে ক'ব পাৰিছে যে তেখেতে প্ৰকৃত গণতন্ত্ৰত বিশ্বাসী প্ৰধানমন্ত্ৰী আছিলে এইকাৰণে হৈছে আৰু ডিফাং কৰিলে কোন MK নাৰায়ণ আদি কৰি IB আৰু নেশ্যনেল চিকিউৰিটি এডভাইজাৰ চবেই মিলি এইটো এটা ঘটনা হৈ যাব এতিয়া কি ক'লে আপুনি ৰাতি পিছদিনাখনি আকৌ গোটেই চেঞ্জ কৰিলে চেঞ্জ কৰি নতুনকৈ এটা দিছে এইটো মানে হেৰি দিয়াৰ ওপৰত ডিছকাশ্যনৰ অল ইছ্যুজ ইনক্লুডিং ইছ্যু প্লাছ বৰাই চখম আহিবই লাগিব মাছ কৈ এটা পঢ়ি কিয় দিছে মোকেই যে পিচিজিৰ কি আমাৰ প্ৰতিনিধি দলে কথা পাতিব নোৱাৰে নেকি ষ্টেপ বাই ষ্টেপ আমি প্ৰতিনিধি পঠালোহেঁতেন নেকি কিয় অকল টাৰ্গেটটো মোক কৰি ল'লে সেইটো এটা একেবাৰে তাত হিপক্ৰেচি আছিলে আৰু সেইটো কাৰণে এই ইহঁতে মানে যিবিলাক আন্তৰিকতাই কোনোদিন অহা নাই এতিয়া ইমান দিন হৈ গ'ল আজি প্ৰায় ক্ষমা কৰিব সংযোগৰ এটা সমস্যা হৈছে বৰুৱা ডাঙৰীয়া আপুনি খন্তেক অপেক্ষা কৰক আমি পুনৰ সংযোজিত হোৱাৰ চেষ্টা কৰি আছো চাই থাকিব মেজমেন সংযোগ পুনৰ স্থাপন কৰাত আমি সক্ষম হৈছো বৰুৱা ডাঙৰীয়া আপুনি সংযোগ বিচ্ছিন্ন হোৱাৰ আগতে আপুনি কৈছিল যে সৰ্বানন্দ সোণোৱালে আলোচনাৰ প্ৰক্ৰিয়াটো আৰম্ভই নকৰিলে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছিল যদিও সেইখিনিতে আমাৰ কথাখিনি বিচ্ছিন্ন হ'ল বৰুৱা ডাঙৰীয়া আপুনি কন্টিনিউ কৰিব নেকি অৱশ্যে এটা আপোনাক কৈ থওঁ অসমৰ আজিলৈকে যিমান আমাৰ মুখ্যমন্ত্ৰী দেখিলো প্ৰতিজন মুখ্যমন্ত্ৰী হ'ল এই কথাটো আমাৰ ৰাজনৈতিক নেতাসকলে বিশেষকৈ মুখ্যমন্ত্ৰীসকলে নজনা কথা নহয়তো কিয় এই বিষয়টো সমাধানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ নলয় অগ্ৰাধিকাৰ ল'ব লাগিব সাহসেৰে ল'ব লাগিব মই ভাবো তেখেতসকলে যিমানবিলাক ৰাজনীতি নেতা আছে দিল্লীৰ বিশেষকৈ ভাৰতীয় ৰাজনীতি বিশ্বাসী জাতীয়তাবাদী বিশ্বাসী নেতা যিসকল প্ৰফুল্ল মহন্তৰ তো খুব প্ৰফুল্ল মহন্তই নকৰিলে আৰু যিসকল ভাৰতীয় ৰাজনীতি বিশ্বাসী তেখেতসকলে এই আমাৰ বিষয়টো সাহসেৰে ক'ব নোৱাৰা কাৰণ আছে তেখেতসকলে আমাৰ বিষয়টো যে সাহসেৰে কয় তেতিয়াহ'লে তেখেতসকলে হয়তো ভাৰতীয় ৰাজনীতিত টিকিব নোৱাৰিব তেনেকুৱা এটা অৱস্থাত পৰিব বুলি তেখেতসকলে এই বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাই বুলি মই ভাবো কিন্তু গুৰুত্ব সহকাৰে ল'লে নিজৰ ৰাজনীতিক কেৰিয়াৰটো বৰুৱা ডাঙৰীয়া
আপুনি এটা বিদ্ৰোহী সংগঠনৰ নেতা হিচাপে নহয় বৰঞ্চ এজন জাতিপ্ৰেমী অসমীয়া হিচাপে আপুনি নিশ্চয় এই কথাটো পৰ্যবেক্ষণ কৰিছে যে 1979 চনৰ পৰা চলা অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনটো 85 চুক্তি হ'ল যদিও আজি 45 বছৰ হৈ গ'ল অসমীয়া মানুহে কিন্তু এতিয়াও আত্মবিশ্বাসী হ'ব পৰা নাই যে আমি অস্তিত্বৰ সংকটৰ পৰা মুক্ত এতিয়া অসমীয়া মানুহ বিভ্ৰান্ত অসমীয়া মানুহে এতিয়া হিন্দুত্ব ৰাখিব নে অসমীয়াত্ব ৰাখিব এফালেদি হিন্দুত্বৰ হেঁচা আৰু এফালেদি অসমীয়াত্বৰ আকাংক্ষা এই দুয়োটাৰ মাজত আপুনি কি ধৰণৰ ৰাজনীতি আৰু কি ধৰণৰ সমাজ ৰাজনৈতিক সত্যতা বিচাৰি পাইছে বৰুৱা ডাঙৰীয়া মোৰ সিধা কথা মোৰ নহয় আমাৰ সংগঠনৰ সিধা কথা মই এইভাৱে ক'বলৈ বিচাৰো আমাৰ বিশেষকৈ শিক্ষিত চাম যাক আমি বুদ্ধিজীৱী বুলি কওঁ আৰু মই হেৰিটো কি বিশেষকৈ ৰাজনীতি নেতাসকলৰ বিষয়ে আমি কোৱাটো প্ৰয়োজন নেতাসকল সদায় নিজৰ উদ্দেশ্যত ব্ৰতী হৈ থাকে নিজৰ স্বাৰ্থত ব্ৰতী হৈ থাকে সেইসকলৰ চৰিত্ৰটো আমি আগৰ পৰা জানি আহিছো 70টা বছৰ আমি দেখি আহিছো নেতাসকলে কি কৰিছে কি কৰা নাই ৰাজনৈতিক নেতাসকলে যি দলই নহওক লাগে তাতে মুষ্টিমীয় দুই এজন আছিলে সেই মুষ্টিমীয় এই ৰাজনীতি নেতাসকল যিসকলৰ ৰাজনীতি নেতাসকলৰ লগত এচাম জড়িত হৈছে আৰু এই জড়িত হোৱা ম্যাক্সিমামে হৈছে বুদ্ধিজীৱী ম্যাক্সিমামে আমাৰ অসমৰ বুদ্ধিজীৱীসকল জড়িত হৈ আছে আৰু বুদ্ধিজীৱীসকলে কেৱল বুদ্ধি বিক্ৰী কৰাৰ তালতে আছে বুদ্ধি বিক্ৰী কৰি নিজৰ সংসাৰ চলোৱাৰ তালত আছে সত্য কথা নকয় জাতিৰ কথা নকয় জাতিৰ কক বকাই থাকিলেও জাতি উদ্ধাৰৰ পথটো দেখুওৱা নাই আৰু তাৰ বিপৰীতে কি কৰিছে যে বিবেক মানে বিভ্ৰম কৰিছে বিভ্ৰম কৰি যুৱচাম হোক আৰু অন্যান্য বিভিন্ন মানুহক বিপথে পৰিচালনা কৰি আহি বৰুৱা ডাঙৰীয়া নেটৱৰ্কৰ সমস্যাৰ বাবে আমি বহুত প্ৰশ্ন আপোনাক কৰিবলৈ থাকি গ'ল কিন্তু আপোনাৰ ওচৰত আমি ক্ষমা বিচাৰিছো আৰু আপুনি যদি আমাক সময় দিব পাৰে ভৱিষ্যতৰ দিনবিলাকত আমি পুনৰ মিলিত হোৱাৰ আশা পুহি ৰাখিলো মই মেজমেল ইমানতে সামৰিব লাগিব নেটৱৰ্কৰ সমস্যাৰ বাবে সংযোগ বাৰম্বাৰ বিচ্ছিন্ন হৈ গৈছে গতিকে বহু গুৰুত্বপূৰ্ণ অংশ থাকি গ'ল মই আশা ৰাখিছো ভৱিষ্যতৰ দিনবিলাকত আলফাৰ শীৰ্ষ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াৰ পৰা এইবোৰৰ উত্তৰ আমি বিচাৰিম নমস্কাৰ